All right. So, hello and a very good evening, everyone. আজি আপোনালোকৰ 22nd of August 2025 আৰু আজি আমি যোনখিনি কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যোৱাকালি লোৱা হৈছিল সেইখিনি আমি ডিছকাছ কৰিম। তো ষ্টাৰ্টিং উইথ দ্য ফাৰ্ষ্ট নিউজ যদি চাই আপোনালোকৰ এখন ৰিভাইজ SOP অনা হৈছে ফৰ আধাৰ এনৰোলমেণ্ট। এতিয়া চাওক অসমত কি হৈছে বহুতখিনি আপোনালোকৰ ইলিগেল ইনফিল্ট্ৰেটাৰ্ছ তেখেতসকলে ইয়াত আহি পেলাই মানে কি কৰে আধাৰ কাৰ্ড বা তেনেকুৱা ৰেচন কাৰ্ড কিবা কিবি বস্তু ডকুমেণ্ট পেন কাৰ্ড কিবা কিবি বনাই লয়, ঠিক আছে। তাৰপিছত ভোটৰ তালিকাত নাম সোমোৱাই লয়, তাৰপিছত ইলেকশ্যন আপুনি জানে বাকী বস্তুবিলাক। চ' এনেকুৱা মানে এই চিষ্টেমটো বন্ধ কৰিবলৈ কাৰণে আৰু আধাৰ কাৰ্ড বিশেষকৈ আধাৰ কাৰ্ডক প্ৰথম কিয় টাৰ্গেট কৰিছে কাৰণ চাওক আজিকালি আধাৰ কাৰ্ড চব আপোনালোকৰ বেংকৰ লগত বা ভোটাৰ আইডিৰ লগত আপোনালোকৰ কি থাকে চিডিং বা মানে কানেক্টেড হৈ থাকে আৰু আপোনালোকৰ বেনিফিচিয়াৰিজবিলাকে যদি পইচা কমাব লাগে একাউণ্টত দ্য ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিমছ সিহঁতৰ কি হয় আপোনালোকৰ আধাৰ চিডিং হয়। আধাৰ চিডিং হোৱাৰ পিছত আধাৰ কাৰ্ডত কি হয় আপোনাৰ পইচা সোমাই থাকে। যেনেকৈ আপোনালোকক কিছুমান স্কিমছ সাধাৰণতে কৈছোঁ যেনেকৈ PMMVY হওক প্ৰধানমন্ত্ৰী যোনটো মাতৃত্ব বন্দনা যোজনা হয়, ঠিক আছে, যাৰ আণ্ডাৰত আপোনালোকৰ 6,000 টকা 3টা কিস্তি দিয়া হয় 2,000 টকাকৈ। তেনে কিবা কিবি তেনেকুৱা বহুত স্কিমছ আছে আপোনালোকৰ। চ' তেনেকুৱা স্কিমছবিলাকৰ পৰা কি হয় আপোনালোকৰ আধাৰ কাৰ্ড ইউজ কৰা হয়। চ' গভৰ্ণমেণ্টে আছাম গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে সেইটো কথা ষ্টাডি কৰিলে আৰু তাৰপিছত কেবিনেটেটো সিদ্ধান্ত লৈছে যে আপোনালোকৰ যোনটো SOP আছে সেইটো ৰিভাইজ কৰা হৈছে একচুৱেলি। আৰু ইয়াত যদি চাই আধাৰ এনৰোলমেণ্ট বৰ্তমান অসমত 18 years and above যোনবিলাক নতুন বেনিফিচিয়াৰী আহে সিহঁতৰ কাৰণে এতিয়া বৰ্তমান বন্ধ থাকিব, ঠিক আছে। তো কথাটো বুজি পাইছে আপুনি কিয় বন্ধ কৰিছে। কিন্তু ইয়াতে মনত ৰাখিব কিছুমান এক্সেপশ্যনছো আছে। এক্সেপশ্যন কেনেকুৱা হয় আপোনালোকৰ, যেনেকৈ প্ৰথম এক্সেপশ্যনটো হ'ল আপোনালোকৰ যে আপোনালোকৰ এতিয়া 22 তাৰিখ হৈছে ধৰক, এতিয়া 22 তাৰিখ যোৱাকালি এইটো ডিচিজন লৈছে। চ' 22 তাৰিখ মানে 22 আগষ্টৰ পৰা আপোনালোকৰ 30 ছেপ্টেম্বৰলৈকে আপুনি ধৰিব পাৰে আপোনালোকক এক মাহৰ সময় দিছে, অলমষ্ট এক মাহতকৈ বেছি হ'ব, এক মাহ এসপ্তাহ। আপোনালোকৰ এই সময়ৰ ভিতৰতে আপোনালোকৰ যাৰ আধাৰ কাৰ্ড বনোৱা নাই আপোনালোকে বনাই ল'ব পাৰে, কাৰণ ফাৰ্ষ্ট উইক অফ অক্টোবৰৰ পৰা কি হ'ব আধাৰ কাৰ্ড বনোৱা ট'টেলি বন্ধ হৈ যাব। ছেকেণ্ড এক্সেপশ্যনটো হ'ল ইন দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছেছ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছসকলক অথৰাইজেশ্যন দিয়া হৈছে যে তেখেতসকলে এলাউ কৰিব পাৰে আধাৰ এনৰোলমেণ্ট ফৰ দ'জ এডাল্টছ এবভ 18 years and above। তেখেতসকলেহে ডিষ্ট্ৰিক্ট কমিশ্যনাৰহে এতিয়া কি কৰিব পাৰে অথৰাইজ কৰিব পাৰে, বাট ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰেষ্ট কেছেছ ছেকেণ্ড কথাটো, ঠিক আছে। আৰু থাৰ্ড এক্সেপশ্যনটো হ'ল আপোনালোকৰ যিসকলৰ ধৰক আধাৰ কাৰ্ড বনোৱা নাই এণ্ড দ'জ হু বিলং টু লাইক SC ST and T গাৰ্ডেন কমিউনিটিজ তেখেতসকলক আধাৰ কাৰ্ড বনাব দিয়া হ'ব 1 year ভিতৰত বনাব দিছে সময়, ঠিক আছে। চ' এইখিনি আপোনালোকৰ যোৱাকালি লৈছিলে কেবিনেটৰ সিদ্ধান্ত। নেক্সট গ্ৰীনিং উৰিয়ামঘাট গোলাঘাট আপুনি জানে ইভিকশ্যন ড্ৰাইভ কমপ্লিট হ'ল আৰু এতিয়া আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট এলং উইথ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন গোলাঘাটে মিলি কি কৰিব তাত আপোনালোকৰ উৰিয়ামঘাটত আকৌ ফৰেষ্ট মানে যোনবিলাক ফৰেষ্ট আছে ফৰেষ্টখিনি এতিয়া আকৌ প্ৰিজাৰ্ভ কৰিব চেষ্টা কৰিব। ফৰ এক্সাম্পল তাত আপোনালোকৰ এতিয়া নতুন গছ পুলি লগোৱা হ'ব, ফৰেষ্টলৈ কনভাৰ্ট কৰিব চেষ্টা কৰি আছে গভৰ্ণমেণ্টে, ঠিক আছে। তাৰ উপৰিও কালি কেবিনেটত আপোনালোকৰ গভৰ্ণমেণ্ট অফ নাগালেণ্ডত গ্ৰেটিটিউড জনোৱা হৈছে, কাৰণ গভৰ্ণমেণ্ট অফ নাগালেণ্ডেও হেল্প কৰিছিলে অসম চৰকাৰক ইন কণ্ডাক্টিং দ্য ইভিকশ্যন ড্ৰাইভছ। নেক্সট নিউজ হৈছে আপোনালোকৰ ৰিয়েলাইজিং দ্য ড্ৰিম অফ হাউচিং ফৰ অল। চ' প্ৰধানমন্ত্ৰী আৱাস যোজনা যোনটো হয়, যোনটো গ্ৰামীণ কম্পনেণ্টৰ আণ্ডাৰত আহে মানে PMAYG, তাৰ আণ্ডাৰত আপোনালোকৰ 3,14,773 বেনিফিচিয়াৰিজ এতিয়া ৰিচেণ্টলি এপ্ৰুভ কৰিছে, ঠিক আছে। নেক্সট আপোনালোকৰ নিউজ হ'ল নেমিং অফ দ্য পাৰ্টিকুলাৰ 4-lane এলিভেটেড কৰিডৰ। আপোনালোকে জানে দীঘলী পুখুৰীৰ পৰা ৰিচেণ্টলি আপোনাৰ নুনমাটিলৈকে এখন নতুন ফ্লাইঅভাৰ আপোনাৰ ইনগ্ৰেট কৰিছিলে আৰু এই ফ্লাইঅভাৰখনৰ নাম এতিয়া কি ৰখা হৈছে মহাৰজা পৃথু ফ্লাইঅভাৰ। নেক্সট নিউজ হ'ল আপোনালোকৰ এনচিয়ৰিং ইফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন অফ মেডিকেল কলেজেছ। চ' এটা পাৰ্টিকুলাৰ ছ'চাইটি আছে হস্পিটেল মেনেজমেণ্ট ছ'চাইটি অসমৰ, ঠিক আছে। চ' এই হস্পিটেল মেনেজমেণ্ট ছ'চাইটিৰ লগত অসম চৰকাৰে আপোনাৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন এখন চাইন কৰিছে, ঠিক আছে। কিহৰ কাৰণে চাইন কৰিছে? টু এনহেন্স দ্য কোৱালিটি অফ মেডিকেল ছাৰ্ভিচেছ of the hospitals, okay, as well as to improve patient satisfaction and to ensure efficient administration in medical colleges across the state. Next যদি নিউজ চাই boost to skill education, এখন এটা নতুন আপোনালোকে এক্সাম্পল হিচাপেও লিখিব পাৰে স্কিল এডুকেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে। যেনেকৈ আমাৰ গভৰ্ণমেণ্ট অফ আছামে নেলকো লিমিটেড টাটা যোনটো গ্ৰুপ হয় নেলকো লিমিটেড, চ' নেলকোৰ লগত মিলি সমগ্ৰ শিক্ষা অসম, ঠিক আছে। চ' সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৱে মিলি পেলাই আপোনালোকৰ কি কৰিছে আপোনালোকৰ এটা হাব এণ্ড স্পোক মডেল ডেভেলপ কৰিছে ফৰ ডেভেলপিং স্কিল এডুকেশ্যন। আৰু এই হাব এণ্ড স্পোক মডেলত আপোনাৰ 50টা হাবছ থাকিব আৰু 500টা স্পোকছ থাকিব, ঠিক আছে। চ' ফাৰ্ষ্ট ফেজত কি হ'ব আপোনাৰ 10টা হাব আৰু 70টা স্পোক এষ্টাব্লিছ কৰিব, where each hub will offer 10 futuristic trades, ঠিক আছে।
সো এনেকৈ আপুনি ধৰি লওক এটা হাব, এইটোক কয় হাব এণ্ড স্পোক মডেল। ইকনমিক্সত পঢ়িছে চাগে আপোনালোকে হাব এণ্ড স্পোক মডেল, ঠিক আছে। সো মই জাষ্ট বুজাবলৈ কাৰণে আপোনালোকক দেখাইছোঁ ইয়াত ধৰক, ঠিক আছে। এইটো ধৰক হাব বুলি কয় আৰু বাকী যোনবিলাক আপুনি দেখিছে এইবিলাকক স্পোকছ বুলি কয়। সো হাবটো কি হয় আপোনালোকৰ, আপুনি ধৰি ল'ব পাৰে এইটো মেইন মানে আপোনাৰ অফিচ হ'ব, আৰু স্পোকটো কি হ'ব আপোনালোকৰ যোনটো ছাবচিডিয়াৰী আপোনালোকৰ অফিচেছ থাকিব, ঠিক আছে। সো তেনেকুৱা আপোনাৰ হাব কেইটা হ'ব, টোটেল 50টা হাব থাকিব অল অভাৰ আছাম, আৰু কিমানটা স্পোকছ থাকিব, এৰাউণ্ড 500 স্পোকছ থাকিব, ঠিক আছে। সো এই মডেলটো আণ্ডাৰত আপোনালোক কি হ'ব, আপোনালোকৰ হাব এণ্ড স্পোক মডেলৰ আণ্ডাৰত ডেভেলপ কৰিব বেলেগ বেলেগ আপোনালোকৰ আপুনি ক'ব পাৰে স্কিল বেছড এডুকেশ্যনৰ কাৰণে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব, ঠিক আছে। আৰু প্ৰতিটো হাবত আপোনাৰ কি হ'ব, উইল প্ৰভাইড, ইচ হাব উইল প্ৰভাইড 10 ফিউচাৰিষ্টিক ট্ৰেডছ, মানে যেনেকৈ আপোনালোকৰ ক'ব পাৰে স্কিল ডেভেলপমেণ্টৰ লগত জড়িত কিবা কিবি, যেনেকৈ আপোনালোকৰ ধৰক যি যি থাকে আৰু স্কিল ডেভেলপমেণ্টৰ লগত জড়িত ইনিচিয়েটিভছ সেইবিলাক, তেনেকুৱা 10টা এতিয়ালৈকে ক্লিয়াৰ কৰা নাই, কিন্তু 10টা ফিউচাৰিষ্টিক ট্ৰেডছ দিব হাববিলাকে প্ৰভাইড কৰিব। আৰু ইচ স্পোক উইল অফাৰ 2 ট্ৰেডছ, ঠিক আছে। এই স্পোকবিলাক যে দেখিছে ইয়াত আপোনাৰ 2টা ট্ৰেডৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব। ইয়াত হাবটোত কি হ'ব, যোনটো মেইন আপুনি ক'ব পাৰে হাব হয়, তাত 10টা ট্ৰেডৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব, আৰু স্পোকবিলাকত 2টা ট্ৰেইনিঙৰ ওপৰত মানে 2টাকৈ ট্ৰেডৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব, ঠিক আছে। আৰু প্ৰতিটো আপোনাৰ যদি চাই ইয়াত স্পোকবিলাকত 2টা ট্ৰেইনিং দিয়া হ'বতো, চ' 2জনকৈ আপোনাৰ ট্ৰেইনাৰ ৰাখিছে, 2 ট্ৰেইনাৰ্ছ, অ'কে। আৰু এই প্ৰজেক্টটো চলাবলৈ কাৰণে কি হয়, আপোনালোকৰ যোনটো খৰচ হ'ব সেইটো আপোনালোকৰ গভৰ্ণমেণ্ট আৰু আছাম গভৰ্ণমেণ্টে আৰু নেলকো লিমিটেডে মিলি পেলাই শ্বেয়াৰ কৰিব। যেনেকৈ শ্বেয়াৰিং বেচিছটো কেনেকুৱা হ'ব, ৰেচিঅ'টো 75:25, মানে নেলকোৱে যিমান খৰচ হয়, 100 টকা যদি খৰচ হয়, বুজাবলৈ কৈছোঁ যে 100 টকা যদি খৰচ হয়, তেতিয়া 75 টকা নেলকোৱে দিব, আৰু সমগ্ৰ শিক্ষা অসমক কোনে দিব, এডুকেশ্যন ডিপাৰ্টমেণ্টে দিব, যোনটো আপোনাৰ অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়। চ' 25 ৰুপিজ আপোনাৰ সমগ্ৰ শিক্ষা অসমৰ কাৰণে দিব এডুকেশ্যন ডিপাৰ্টমেণ্টে, আৰু বাকী 75 ৰুপিজ তাতে নেলকোৱে এইটো প্ৰভাইড কৰিব ফাণ্ডিংটো, অ'কে। চ' এইটো মডেলত হ'ব হাব এণ্ড স্পোক মডেল ফৰ ডেভেলপমেণ্ট ফৰ স্কিল এডুকেশ্যন, অ'কে। চ' এইখিনি আছিলে আপোনালোকৰ শ্বৰ্ট এণ্ড মই ব্ৰিফলি কৈ দিলোঁ গোটেই বস্তুখিনি আপোনালোকৰ। হোপ ইউ লাইক দ্য ভিডিঅ', আৰু অন্যান্য আছাম কেবিনেটৰ ভিডিঅ' আমাৰ প্লেলিষ্টত আছে, আপোনালোকে চাই ল'ব পাৰে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড হেভ এ গ্ৰেট ডে।